ইয়াত কোনো ধৰণৰ ৰানিং লং জাম্প বা বেলেগ ৰিটেন টেষ্ট একো নাই। ডাইৰেক্ট তোমালোকে এপ্লাই কৰাৰ পিছত এডমিট কাৰ্ড আহি যাব। ড্ৰাইভাৰ কালিলৈ দৌৰাব, আজি AB, পৰহিলৈ UB, তেনেকৈ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি এই ভিডিঅ'টোত আপোনালোকক ক'ব বিচাৰিছোঁ যে বৰ্তমান প্ৰকাশিত কৰা অসম পুলিচৰ টোটেল 2350টা পদৰ ইণ্টাৰভিউ কি হিচাপত হ'ব, A to Z গোটেইখিনি ডিটেইলছ দিম আজি এটা ভিডিঅ'। এই ভিডিঅ'টোতে আপোনালোকক জনাব চেষ্টা কৰিম। আচলতে নতুন কেণ্ডিডেট বহুত আছে, য'ত নেকি 18 বছৰ হওঁতে এইবাৰ ফাৰ্ষ্ট এপ্লাই কৰিছে, এক্সপিৰিয়েঞ্চ একেবাৰে নাই। বা আমিও যেতিয়া ফাৰ্ষ্ট তেতিয়া আজি বহু বছৰ আগতে যেতিয়া এপ্লাই কৰিছিলোঁ, প্ৰথম যেতিয়া আমাৰ বয়স হৈছিল, আমাৰো তেতিয়া আমি বেলেগৰ পৰা জানিব বিচাৰিছিলোঁ। কিন্তু তেতিয়া সেইখিনি সময়ত আমি তেনেকুৱা ইমান ইউটিউবাৰ পোৱা নাছিলোঁ বা ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নাছিলোঁ, বা আমাৰ তেতিয়া সেইখিনি সময়ত মোবাইলো নাছিল। কিন্তু আজিৰ তাৰিখত ভিডিঅ' প্ৰচাৰ কৰা ইউটিউবাৰ বুলিয়ে হওক বা কণ্টেণ্ট ক্ৰিয়েটৰ বুলিয়ে কওঁ বা ইনফ্লুৱেঞ্চাৰ বুলিয়ে কওঁ, মানে যিয়ে নহওক কিয়, ছ'চিয়েল মিডিয়াত ভিডিঅ' বনোৱা আজিৰ তাৰিখত মানুহৰ অভাৱ নাই। গতিকে সেইটো হিচাপতে যিহেতু মই আজি 2-3টা বছৰ কণ্টিনিউ এই ৰিক্ৰুটমেণ্টৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, আৰু 2 এদিনৰ পৰা এই কমেণ্টটো পাই আছোঁ, প্ৰায় মেছেজো পাই আছোঁ যে এইবাৰ আমি নতুনকৈ ফাৰ্ষ্ট এপ্লাই কৰিছোঁ, ইণ্টাৰভিউটো কি হিচাপত হ'ব। আমি নতুন কেণ্ডিডেট, আমি জানিব বিচাৰিছোঁ তোমাৰ পৰা। গতিকে সেইটো কাৰণে বন্ধু বান্ধৱীসকল, আজি A to Z ভিডিঅ'টোত জনাম যে আছাম পুলিচৰ এইবাৰ ইণ্টাৰভিউটো কেনেকৈ হ'ব 2026ত অসম পুলিচৰ ইণ্টাৰভিউ। টোটেল পোষ্ট আছে প্ৰায় 2350টা, আৰু সেই 2350টাতে AB, UBত আছে প্ৰায় 1700মান, আৰু আছে আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ পদ আছে, SI পদ আছে, মেছেঞ্জাৰ বা APRO। টোটেল আমাৰ পোষ্ট আছে 2350টা। এই 2350টা পদৰ ইণ্টাৰভিউটো কি হিচাপত হ'ব, গোটেইখিনি ডিটেইলছ দিম বন্ধু বান্ধৱীসকল। ভিডিঅ'টো শেষলৈকে চাবা, হয়তো ভিডিঅ'টো খুব বেছি দীঘল হ'ব, কিন্তু A to Z ইনফৰমেশ্যন পাবা এটাকৈ। গতিকে ভিডিঅ'টো চোৱা আৰু খুব বেছি শ্বেয়াৰ কৰিবা। মোৰ চেনেলটোলৈ আজিৰ তাৰিখত যদি কোনোবা নতুনকৈ আহিছিলে, ফ'ল' কৰাৰ লগতে ছাবস্ক্ৰাইবো কৰিবা। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা, মই পুনৰবাৰ কৈছোঁ। বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ যে ফাৰ্ষ্টে আমি এপ্লাই কৰাৰ পাছতে আহিব এডমিট কাৰ্ড। এডমিট কাৰ্ডখন কেতিয়া আহে নাজানো, কিন্তু ইণ্টাৰভিউ, এই ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া খুব সোনকালেই হ'ব। এতিয়া ইণ্টাৰভিউটো কি হিচাপত হ'ব, যিখিনি SI পষ্ট, SI যিখিনি পষ্ট ওলাইছে, SIখিনি ফাৰ্ষ্টে হ'ব ৰিটেন এক্সামিনেশ্যন, তাৰপিছত হ'ব ফিজিকেল টেষ্ট, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন, মেডিকেল, বা এই প্ৰচেছটো হোৱাৰ পিছত ভাইবা, তাৰপিছত ফাইনেল মেৰিট টেষ্ট। কিন্তু কনষ্টেবলৰ যিখিনি ABB পদ ওলাইছে বা ড্ৰাইভাৰ কনষ্টেবলৰ যিখিনি পষ্ট ওলাইছে, সেই পষ্টখিনি বা 10 পাছ লেভেলৰে হওক বা 12 পাছ লেভেলৰে UB পষ্টেই হওক, যিখিনি পষ্ট ওলাইছে সেইখিনি পষ্টৰে প্ৰথমতে হ'ব তোমালোকে যেতিয়া এডমিট কাৰ্ডখন লৈ যাবা, ফাৰ্ষ্টে হ'ব তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন চেক কৰাৰ পিছতে তোমালোকৰ হ'ব মেডিকেল টেষ্ট। মেডিকেল টেষ্টটো ক'ত কি হিচাপত চোৱা হয়, A to Z মেডিকেল টেষ্টৰ ভিডিঅ' দিয়া হৈছে, লিংক আছে, ভিডিঅ'টো চাবা। মেডিকেল টেষ্ট কৰা হ'ব, চকু, কাণ, নাক, হাত, ভৰি, দাঁত এইবিলাক চাব। মেডিকেল টেষ্ট ক্লিয়াৰ কৰাৰ পিছতে তোমালোকক গ্ৰাউণ্ডত লৈ আহিব। ক'ৰবাত থাকিব 10 পাক, ক'ৰবাত থাকিব 16 পাক, ক'ৰবাত থাকিব 8 পাক। গতিকে গ্ৰাউণ্ডৰ পৰা নিৰ্ভৰ কৰিবা। কিন্তু ৰানিং হ'ব ল'ৰাসকলৰ 3200 মিটাৰ আৰু ছোৱালীসকলৰ হ'ব 1600 মিটাৰ। তাত ৰানিঙৰ টাইম 14 মিনিট আৰু 8 মিনিট তেনেকৈ টাইম আছে। আৰু বাকী ল'ৰা হ'লে লং জাম্প থাকিব 16.5 ফুট, ছোৱালী হ'লে থাকিব তোমালোকৰ 12.5 ফুট, আৰু ল'ৰা হ'লে চিনাপো থাকিব AB পষ্টত 20 নম্বৰ, তোমালোকে 14টা এক্সিলেণ্ট মাৰিব লাগিব। ল'ৰাসকলৰ ABত 60 মাৰ্ক, UBত 40 মাৰ্ক, বাকী ড্ৰাইভাৰ কনষ্টেবল এইখিনি পষ্টত 40 মাৰ্ক, আৰু বাকী ছোৱালীসকলৰ অনলি 40ই হ'ব ৰানিং আৰু লং জাম্প। গতিকে তোমালোকক সেই গ্ৰাউণ্ডত লৈ আহিব, ল'ৰাই হওক বা ছোৱালী হওক, নিজৰ কোনে কোনটো পষ্টত এপ্লাই কৰিছে সেইটো হিচাপতে তোমালোকৰ ৰানিংটো হ'ব। কিন্তু AB, UB কনষ্টেবল বা ড্ৰাইভাৰ কনষ্টেবল এইখিনি যিখিনি পষ্ট ওলাইছে, এখন এডমিট কাৰ্ডে আহিব, এবাৰতে দৌৰাব, এক্সট্ৰাকৈ নদৌৰায়। বোলে ড্ৰাইভাৰ কালিলৈ দৌৰাব, আজি AB, পৰহিলৈ UB, তেনেকৈ নহয়। এখন এডমিট কাৰ্ড এটা ডেটতে হ'ব, এবাৰে তোমালোকে ৰানিং কৰিব পাবা। যদি তোমালোকৰ শৰীৰৰ যদি কিবা অসুবিধা আছে, সেই ডেটটোত তোমালোকৰ ইণ্টাৰভিউ ডেটটোত তোমালোকে বেক ডেটো ল'ব পাৰিবা, অৰ্থাৎ তোমালোকে নিজৰ ইণ্টাৰভিউটো পিছুৱাই ল'ব পাৰিবা এপ্লিকেশ্যন দি পেলাই। এপ্লিকেশ্যন দি মোলৈ এনেকুৱা মোৰ সমস্যা আছে, মই ইণ্টাৰভিউটো দিব নোৱাৰিম, পাছত এটা যাতে ডেট দিয়ে, সেইটো হিচাপত তোমাৰ এপ্লিকেশ্যন দিবা, তাৰপিছত তোমালোকৰ নেক্সট এটা ডেট দিব। এতিয়া তোমালোকক গ্ৰাউণ্ডত লৈ যাব, গম পাইছা। ফিজিকেল একেই হ'ব, চিম, ল'ৰা বেলেগ, ছোৱালী বেলেগ। ছোৱালীসকলৰ ফাৰ্ষ্ট ইণ্টাৰভিউ হ'ব, কেইদিনমান ছোৱালীসকলৰ হৈ থাকিব এসপ্তাহ 5 দিনমান, তাৰপিছতো হ'ব ল'ৰাসকলৰ ইণ্টাৰভিউ। আৰু ল'ৰাসকলৰ ইণ্টাৰভিউ মই পুনৰবাৰ কৈছোঁ, ABত 60 মাৰ্ক হ'ব, চিনাপ আছে যিহেতু, বাকী ৰানিং আৰু লং জাম্প 3200 মিটাৰ 16.5 ফুট, 20-20কৈ আছে। বাকী ছোৱালীসকলৰ 1600 মিটাৰ 8 মিনিট, বাকী তেওঁলোকৰ আৰু 12.5 ফুট 20-20কৈ আছে। তেনেকৈ ৰানিং আৰু লং জাম্প এইখিনি কোৱালিফাই কৰাৰ পিছতে তোমালোকে এটা হিচাপত কাট অফ মাৰি পেলাই তোমালোকৰ ৰিটাৰ্ণ দিবলৈ মাতিব এটা পোষ্টত 5 জনকৈ। যদি এটা 600 পোষ্ট যেনিবা ABত আছে, তেতিয়া কিমান মাতিব, 6-5 গুণ কিমান, 3000। গতিকে 3000 কেণ্ডিডেট মাতিব AB পষ্টত। বাকী UB পষ্টত আছে কিমান,
1052টা, গতিকে তাৰ 5 গুণ মাতিব ৰিটাৰ্ণ দিবলৈ। গতিকে তোমালোকে ফিজিকেল কোৱালিফাই কৰাৰ পিছত এটা কাট অফ মাৰি ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট, যিহেতু ডিষ্ট্ৰিক্ট ৱাইজে হ'ব ইণ্টাৰভিউসমূহ, তোমালোকৰ কাষ্টৰ ওপৰত ভিত্তি কৰি মেল ফিমেল সকলোবিলাক কেলকুলেট কৰি পেলাই এটা কাট অফ মাৰি তোমালোকক ৰিটাৰ্ণ দিবলৈ মাতিব। আৰু ফিজিকেল হৈ যোৱাৰ পিছত ৰিটাৰ্ণ হ'ব, ৰিটাৰ্ণ দিবলৈ মাতিব এটা পষ্টত 5জনকৈ, আৰু 5জনকৈ তোমালোকৰ ৰিটাৰ্ণ কোৱালিফাই কৰাৰ পিছত ৰিটাৰ্ণতো এটা তোমালোকৰ কাট অফ মাৰিব। সেই কাট অফটো তোমালোকক ক্লিয়াৰ কৰি পেলাই ৰিটাৰ্ণ ক্লিয়াৰ কৰা যিটো কাট অফ এটা বনিব, সেই 5জনৰ ভিতৰত 2জনকৈ মাতিব ভাইভা দিবলৈ। আৰু ভাইভাৰ পৰা 2জনৰ ভিতৰত মাত্ৰ চিলেকশ্যন পাব AB হওক UB হওক ড্ৰাইভাৰ কনষ্টেবলে হওক। এই কনষ্টেবলখিনিৰ কথা কৈছোঁ, চিলেকশ্যন পাব মাত্ৰ এজনেই। এতিয়া নিশ্চয় গম পালে ফিজিকেল টেষ্টটো কেনেকুৱা কি হয়। ডকুমেণ্টছ ভেৰিফিকেশ্যন তোমালোকে এইটো হিচাপত হ'ব, 10 পাছ হওক 12 পাছ হওক, য'ত যি আছে সকলোবিলাক চাব, আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড বাকী কিবা মুঠতে চব চাব, কাষ্ট চাৰ্টিফিকেট আদি কৰি সকলোবিলাক চাব। ডকুমেণ্টছ ভেৰিফিকেশ্যন অৰিজিনেল লগতে জেৰক্স। আৰু PRC নালাগে, যদি আছে লৈ যাওঁ, PRCখন যে লাগিবই তেনেকুৱা নহয়, পাৰ্মানেণ্ট ৰেচিডেণ্ট যিখন চাৰ্টিফিকেট অনলাইনটো কৰি ল'বা, কিন্তু তেনেকুৱা কথা। PRCও লৈ যাবা, বাকী সেইখন লাগিবই যে বা তেনেকুৱা কথা নহয়, খালী লৈ যাবা। আৰু লগতে তোমালোকৰ মই পুনৰবাৰ কৈছোঁ ডকুমেণ্ট ভেৰিফিকেশ্যন গোটেইখিনি তোমালোকৰ চেক কৰা হ'ব। আৰু তাৰ উপৰি তোমালোকৰ লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, তেনেকুৱা মেডিকেল কোৱালিফাই, ফিজিকেল কোৱালিফাই, ৰানিং কোৱালিফাই, এইবিলাক কোৱালিফাই হোৱাৰ পিছতে তোমালোকৰ গোটেইখিনি কোৱালিফাই হোৱাৰ পিছত ফাইনেল মেৰিটত কিন্তু এজনেই পাব চিলেকশ্যন। এই কনষ্টেবলখিনি একে ছেইম প্ৰচেছতে গোটেইখিনি একেই হয়। আৰু বাকী যিখিনি SI ফাৰ্ষ্টে হ'ব ৰিটাৰ্ণ ABSI UBSI, গম পাইছা, ৰিটাৰ্ণ 100 মাৰ্কৰ তাক নিগেটিভ মাৰ্কিং থাকে। আৰু কনষ্টেবল পষ্টত 50 মাৰ্কৰ ৰিটাৰ্ণ হ'ব, তাত নিগেটিভ মাৰ্কিং নাথাকে। 50 মাৰ্কৰ ৰিটাৰ্ণ টেষ্ট তাত কোৱালিফাই হ'ব লাগে, 100টা কুৱেশ্যন থাকিব, 2টা কুৱেশ্যনত একে। আৰু যিটো আমাৰ SI পোষ্ট থাকে ABSI UBSI বা GSI নহওক কিয়, SI পোষ্ট 100 মাৰ্কৰ থাকিব, নিগেটিভ মাৰ্কিং থাকিব, এটা কুৱেশ্যনত 1 মাৰ্ককৈ তেনেকৈ থাকিব, এটা কুৱেশ্যন 1 মাৰ্ককৈ তেনেকৈ থাকিব। আৰু ৰিটাৰ্ণ কোৱালিফাই কৰিব পৰাকৈ আছামীৰ বুক বৰ্তমান আহি গৈছে, জুবিনদাৰ নামতো হয়তো এইবাৰ বহুখিনি কুৱেশ্যন আহিব। মোৰ ইউটিউব চেনেল নীলোৎপল অসম টিপছ, আজি এই ভিডিঅ'টোৰ তলতে ডেছক্ৰিপশ্যনত বহুখিনি জুবিনদাৰ নামতো এতিয়া আছাম ইয়াৰ বুক ওলাই গৈছে। গতিকে বুকখন অৰ্ডাৰ কৰা, বাকী তোমালোকৰ মনৰ পচন্দ অনুসৰি কেইবাখনো বুক দিছোঁ, অৰ্ডাৰ কৰা আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰা। আৰু কৈছে SI ফাৰ্ষ্টৰ ৰিটাৰ্ণ, তাৰপিছত ফিজিকেল, তাৰপিছত মেডিকেল, ডকুমেণ্টছ ভেৰিফিকেশ্যন, ফাইনেল মেৰিট লিষ্ট। গতিকে প্ৰচেছবোৰ এনেকুৱা, অসম পুলিচৰ প্ৰচেছবোৰ এনেকুৱাই। নতুন কেণ্ডিডেট একেবাৰে নাজানে প্ৰচেছটো কেনেকুৱা, কি হিচাপত হ'ব নহ'ব একেবাৰে নাজানো, বহুত কমেণ্ট মেছেজ পাই আছোঁ। গতিকে সেইটো কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ তেওঁলোকৰ বাবে। হয়তো আজি এই ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব, হয়তো বহুত বেছি জানা এনেকুৱা বহুতে জানে এইটোৰ বিষয়ত, হয়তো বহুতে কৈয়ে থাকিব যে নিগেটিভ 2-এটা কমেণ্টটো দিয়ে, কিনো এইটোকে ভিডিঅ' বনাইছে। আৰু 100টাৰ ভিতৰত মাত্ৰ 2জনে বেয়া পায়, গতিকে সেই 2জনে ভিডিঅ'টো নাচালেও হ'ব, বাকী সেই 98জনে মোৰ ভিডিঅ'টো চাই ভাল পায়। গতিকে তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো বনাইছিলোঁ। বাকী সেই 2জনে ভিডিঅ'টো নাচালেও হ'ব, তেওঁলোক হয়তো বহুত ওপৰৰ মাল, গতিকে তেনেকুৱা নিচিনা কথা। বাকী যিমানখিনি পাৰোঁ তোমালোকে মটিভেট কৰিব চেষ্টা কৰিছে, 100% দিব চেষ্টা কৰিছোঁ। মোৰ হিচাপত যিমান পাৰোঁ মুঠতে তথ্য দিবলৈ চেষ্টা কৰিছোঁ A to Z। গতিকে ফিজিকেল এনেকুৱাই হ'ব, মেডিকেল এনেকুৱাই হ'ব, য'ত যি দিছোঁ। মেডিকেল টেষ্টৰ সম্পূৰ্ণ ভিডিঅ' লিংকত আছে, মেডিকেল টেষ্টৰ ভিডিঅ' চাবা। ডকুমেণ্টছ ভেৰিফিকেশ্যন তোমালোকে যি এপ্লাই কৰিছিলা সেইখিনি লাগিব, মেডিকেলটো ক'ত কি হ'ব সেইখিনি কৈছোঁ, আৰু ফিজিকেলটো ক'ত কি হ'ব সেইখিনি জানা, ৰানিং লং জাম্প চিনা এইখিনিয়ে থাকিব। ৰিটাৰ্ণ টেষ্ট হ'ব 50 মাৰ্কৰ, কনষ্টেবলৰ কোনো ধৰণৰ তোমালোকৰ হেৰি নাথাকে, কি নিগেটিভ মাৰ্কিং নাথাকে। আৰু ড্ৰাইভাৰ কনষ্টেবলৰ 40 নম্বৰে হ'ব, ড্ৰাইভিং লাইচেঞ্চ লাগিব, স্কিল টেষ্ট হ'ব, ভাইবা হ'ব, কনষ্টেবলতো ভাইভাই আছে 5 নম্বৰ। বাকী তেনেকুৱা নিচিনা কথা। আৰু NCC যদি আছে তোমালোকৰ পাৰ্চেণ্টেজৰ ৰিজাৰ্ভেশ্যন পাবা। আৰু UB পোষ্টত তোমালোকে এক্সট্ৰা মাৰ্কৰ পাবা তোমালোকৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি। 2 নম্বৰ পাবা তোমালোকে ছেকেণ্ড ডিভিজনৰ, 3 নম্বৰ পাবা ফাৰ্ষ্ট ডিভিজনৰ, যদি তাতকৈ 75তকৈ প্লাছ আছে তোমালোকে পাবা 5 নম্বৰ সম্পূৰ্ণ। আৰু NCC হোম গাৰ্ড VDP এইবিলাক আছে, তোমালোকৰ পাৰ্চেণ্টেজৰ স্পৰ্টছৰ হ'লে পাৰ্চেণ্টেজৰ তোমালোকৰ পষ্ট ৰিজাৰ্ভেশ্যন থাকিব, সেইটো কাৰণে তোমালোকৰ ভাল। য'ত যি আছে A to Z ডকুমেণ্টছ লৈ যাবা। আৰু বন্ধুসকল আছিলে আমাৰ চাফাই কৰ্মচাৰীৰ কিছু সংখ্যক পোষ্ট। চাফাই কৰ্মচাৰীৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো জানে, কোনো ধৰণৰ ৰানিং লং জাম্প নহয়, ডাইৰেক্ট 50 মাৰ্কৰ এটা প্ৰচেছ হ'ব। সেই প্ৰচেছটোতে তোমালোকক মেডিকেল কৰাব, মেডিকেল কৰাৰ পিছতে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। চাফাই কৰ্মচাৰী যিখিনি পোষ্ট ওলাইছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, তাত তোমালোকৰ মাৰ্কিং থাকিব। আৰু 50 মাৰ্কৰ গোটেই প্ৰক্ৰিয়াটো চলিব। মেডিকেলতো কিছু সংখ্যক মাৰ্ক থাকিব, সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ মাৰ্ক থাকিব। আৰু যি 50 মাৰ্কৰ চিলেকশ্যন প্ৰক্ৰিয়াটো তোমালোকৰ ভাইবা বা অৰেল টেষ্ট এটা লোৱা হ'ব, তাত তোমালোকক সুধিব চাৰ্টিফিকেটখন ক'ৰ পৰা আনিছা, তুমি কি কামটো কৰিব বিচাৰিছা, চাফাই কৰ্মচাৰীত কিয় আহিব বিচাৰিছা, সেই পষ্টটোৰ বিষয়ে সুধিব, বা তোমাৰ চাৰ্টিফিকেটখনৰ বিষয়ে বহুখিনি কথা সুধিব। মানে টোটেল 50 মাৰ্কৰ পৰা ভিত্তি কৰি চাফাই কৰ্মচাৰী যিমানখিনি বৰ্তমান পষ্ট প্ৰকাশিত কৰিছে, এই পষ্টখিনিৰ চিলেকশ্যন প্ৰক্ৰিয়াটো এনেকৈ হ'ব। 50 মাৰ্কৰ ৰানিং লং জাম্প কোনো ধৰণৰ চিনাপ এইবিলাক নাই, অনলি 50 মাৰ্কৰ চিলেকশ্যন প্ৰক্ৰিয়া হ'ব অসম পুলিচৰ বা কামাণ্ডোৰ যিখিনি বৰ্তমান চাফাই কৰ্মচাৰী পষ্ট ওলাইছে। ইয়াত কোনো ধৰণৰ ৰানিং লং জাম্প বা বেলেগ ৰিটাৰ্ণ টেষ্ট একো নাই।
ডাইৰেক্ট তোমালোকে এপ্লাই কৰাৰ পিছত এডমিট কাৰ্ড আহি যাব। এডমিট কাৰ্ডৰ পিছত তোমালোকে এডমিট কাৰ্ড লৈ তোমালোকে ৰিক্ৰুটমেণ্ট গ্ৰাউণ্ডত যাব লাগিব। তাত তোমালোকৰ প্ৰচেছটো চলিব 50 মাৰ্কৰ পৰা ভিত্তি কৰি অৰেল টেষ্ট, ভাইবা টেষ্ট বা এই প্ৰচেছটো তোমালোকক সুধিব আৰু তোমালোকৰ চাৰ্টিফিকেটখন চাব বা ভেৰিফিকেশ্যন হ'ব, তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি হ'ব, মেডিকেল টেষ্টটো কৰা হ'ব, হাইট চেষ্টটো জোখাব। প্ৰচেছটো এনেকুৱাই চাফাই কৰ্মচাৰী পোষ্ট। আৰু বাকী চাফাই কৰ্মচাৰী হৈ যোৱাৰ পিছত বাকী প্ৰচেছখিনিও কথাটো গম পাইছা। আৰু তোমালোকৰ মেৰিটটো কি হিচাপত হ'ব, সেই 50 মাৰ্কৰ পৰা ভিত্তি কৰি 33 এটা পাছিং মাৰ্কিং আছে। সেই 33 পাছিং মাৰ্কটোৰ ওপৰত ভিত্তি কৰি তোমালোকক চিলেকশ্যন কৰা হ'ব। কেৱল 33 পাছিং মাৰ্কটো পালেই যে তেনেকুৱা নহয়, ইয়াত এটা মেৰিটত চাফাই কৰ্মচাৰীত পাবলৈ হ'লে তাত এটা তলত লিখা হৈ আছে যে কাৰোবাৰ যদি সমান নম্বৰ মিলে, যাৰ ডেট অফ বাৰ্থটো হাইটটো বেছি, তেওঁক চিলেকশ্যন দিয়া হ'ব। গতিকে চাফাই কৰ্মচাৰীয়ে হওক বা অসম পুলিচৰ যিমানখিনি টোটেল 2350টা পদৰ টোটেলটো এতিয়াতো মই গোটেইখিনি কথাটো কৈছোঁ, নিশ্চয় গম পাইছোঁ কোনটো প্ৰচেছ কেনেকুৱা হয়, কোনটো ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া কেনেকুৱা হয়। খালি চাফাই কৰ্মচাৰী এইখিনি পোষ্টত 50 মাৰ্কৰ এটা পৰীক্ষা হ'ব বুলি ধৰি থোৱা। ইয়াত কোনো ধৰণৰ ৰানিং লং জাম্প নাথাকে বা ৰিটেন টেষ্ট বা তেনেকুৱা বেলেগ বিশেষ একো নাথাকে। খালি 50 মাৰ্কৰ পৰা ভিত্তি কৰি তোমালোকৰ মেডিকেলটো কৰা হ'ব, মেডিকেলতো মাৰ্কিং থাকিব। ভাইবা তোমালোকৰ ড্ৰেছ পোছাকৰ পৰা ভিত্তি কৰি মাৰ্কিং থাকিব। কি কথা কি হিচাপত তোমালোকে কি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি কথাখিনি কৈছা, সেইটো হিচাপতে তোমালোকৰ মাৰ্কিংটো থাকিব। আৰু তাৰ পৰা তোমালোকৰ 33 এটা পাছিং মাৰ্ক ধৰি থোৱা হ'ব। আৰু 33 পালেই যে পোষ্টটো পাবা তেনেকুৱা নহয়, তাৰো কিছুমান তেওঁলোকৰ চিলেকশ্যন প্ৰক্ৰিয়া আছে। মেৰিটত অনাৰ আৰু কিছুমান তেওঁলোকৰ আছে, হয়তো কিছুমানে 45 পাব, 50 পাব, 48 পাব, তেনেকুৱা ওপৰত ভিত্তি কৰি বা যি সমান নম্বৰ পালে, যাৰ হাইটটো বেছি বা ডেট অফ বাৰ্থটো বেছি, তেওঁকো চিলেকশ্যন দিয়া হ'ব। গতিকে চাফাই কৰ্মচাৰীৰ পোষ্টটোৰ চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা হয়, বাকী পোষ্টখিনিৰ চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা হয়, আজি হয়তো গোটেইখিনি কথা গম পালে। ইণ্টাৰভিউ কি হ'ব, ফাৰ্ষ্টে ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল, তাৰপিছত ফিজিকেল, তাৰপিছত আকৌ ফিজিকেল কোৱালিফাই হোৱাৰ পিছত ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টটো দেৰি হ'ব, লগালগ নকৰে, 1 মাহ 2 মাহমানৰ পিছত ৰিটেন টেষ্ট ক্লিয়াৰ কৰিব। ফাৰ্ষ্টে এতিয়া তোমালোকৰ আহিব ফিজিকেল টেষ্টৰ বাবে এডমিট কাৰ্ড। ফিজিকেল টেষ্টৰ বাবে এডমিট কাৰ্ড আহিব ফাৰ্ষ্ট ডে, তাৰপিছত ৰিটেন, তাৰপিছত ভাইবা, তাৰপিছত ফাইনেল মেৰিট লিষ্ট। গতিকে এতিয়া আজিৰ তাৰিখত 2350টা পদৰ গোটেইখিনি তথ্য নিশ্চয় গম পালা, ক'ত কি হ'ব নহ'ব। SI ৰিটেন, তাৰপিছত ফিজিকেল, তাৰপিছত মেডিকেল, তাৰপিছত মেৰিট। বাকী কনষ্টেবলৰ ফাৰ্ষ্ট ফিজিকেল, মেডিকেল, ৰিটেন, ভাইবা, লাষ্টত মেৰিট। গতিকে যিমান লাখ হাজাৰ কেণ্ডিডেট এপ্লাই নকৰক, যিমানেই কম্পিটিশ্যন নহওক কিয়, চাকৰি পাব কিমান, য'ত পষ্ট যিমানটা আছে সিমানে। 2350টা, 2350জনেই চিলেকশ্যন পাব আজিৰ তাৰিখত।